মোৰ নাম ৰাণী। যৌৱনৰ দুৱাৰমুখত ভৰি দিছিলোঁ। নিজৰ ফালে চাওঁতে মোৰ ভিতৰৰ নাড়ীসুলভ সৌন্দৰ্যটো বৰ বেছি আছিল। শৰীৰৰ পৰা মোৰ শৰীৰটো আন ল'ৰা ছোৱালীতকৈ গধুৰ আছিল। স্থানীয় ছোৱালীবোৰে যেতিয়া খেলিছিল, দৌৰিছিল আৰু নিজৰ চিকুণ শৰীৰটোলৈ গৌৰৱ কৰিছিল, আগতে মোৰ গধুৰ শৰীৰৰ বাবে সদায় পিছ পৰি ৰৈছিলোঁ। আৰম্ভণিতে মই ভাবিছিলোঁ যে এইটো এটা স্বাভাৱিক কথা। কিন্তু লাহে লাহে মই বুজিবলৈ ধৰিলোঁ যে মোৰ শৰীৰৰ বাবে মানুহে মোক বেলেগ ধৰণে চাবলৈ আৰম্ভ কৰিছে। লোকেলিটিৰ ল'ৰা ছোৱালীবোৰে মোক হাতী আহি আছে বুলি জোকাইছিল। সেই সময়ত মই সৰু আছিলোঁ। মই বুজিব পৰা নাছিলোঁ যে সিহঁতে কিয় হাঁহিছিল। কিন্তু হৃদয়ৰ ভিতৰত কিবা এটা ভাঙি যাব যেন লাগিছিল। মই কান্দি কান্দি মাৰ ওচৰলৈ দৌৰি আহিছিলোঁ আৰু ভাবিছিলোঁ যে হয়তো মায়ে মোক কথাবোৰ বুজাই দিব আৰু মোক সান্তনা দিব। কিন্তু তাতো কোনো সান্তনা নাছিল। মায়ে নিজেই মোক প্ৰায় গৰু ম'হ বুলি গালি পাৰি আছিল। মোৰ ভনীহঁতেও মোক ঠাট্টা কৰাত পিছ পৰি নাথাকিলে। কিছুমানে ক'ব, আপোনাৰ দৰে ছোৱালী এজনী কোনে চাব? তেতিয়া কোনোবাই ক'ব, তোমাৰ কেতিয়াও বিয়া নহ'ব। তেওঁলোকৰ হাঁহি আৰু ঠাট্টা মস্কাৰবোৰে মোৰ হৃদয়খন বাৰে বাৰে ফুলে বিন্ধা দি বিন্ধিছিল। আইনাখনৰ সন্মুখত থিয় হৈ নিজকে চাইছিলোঁ। বহুবাৰ মই ভাবিছিলোঁ, সঁচাকৈয়ে মোক ইমান বেয়া দেখা যায় নেকি? মোৰ মাজত কোনো সৌন্দৰ্য নাই নেকি? কিন্তু যেতিয়া মই মোৰ হৃদয়ৰ গভীৰতালৈ সোমালোঁ, তেতিয়া মই অনুভৱ কৰিলোঁ যে মই সংবেদনশীল, কঠোৰ পৰিশ্ৰমী আৰু দয়ালু। একমাত্ৰ সমস্যাটো আছিল যে পৃথিৱীয়ে মোক কেৱল মোৰ শৰীৰৰ দ্বাৰা বিচাৰ কৰিছিল। সময় পাৰ হৈ গ'ল আৰু বিয়াৰ যুগ আহিল। এতিয়া মায়ে মোৰ কাপোৰৰ লগতে চুৰ্ণি সলনি মোৰ বাবে চাদৰ এখন দিবলৈ আৰম্ভ কৰিছিল। মাক ক'লোঁ যে মোৰ গৰম লাগিছে। তেতিয়া মায়ে ক'ব, গৰম নৰকলৈ যাওঁ। এই চাদৰখনে নিজকে ঢাকি থ। নহ'লে কোনোবা দিনা তোমাৰ লগতে আমাৰ ঘৰলৈ কিবা অসুবিধা আহিব। মোৰ বাবে বিয়াৰ প্ৰস্তাৱ আহিবলৈ ধৰিলে। প্ৰথমবাৰৰ বাবে যেতিয়া ল'ৰাটোৰ পৰিয়ালে মোক চাবলৈ আহিছিল, তেতিয়া মই বৰ অস্থিৰ হৈ পৰিছিলোঁ। মই মোৰ বেষ্ট কাপোৰ পিন্ধিছিলোঁ। মই লঘু হাঁহি এটা লৈ কোঠাটোলৈ আহিলোঁ। কিন্তু মোক দেখাৰ লগে লগে তেওঁলোকৰ মুখত এটা তুচ্ছ তাচ্ছিল্যমূলক হাঁহি এটা আহিল। চমুকৈ আনুষ্ঠানিক কথা বতৰাৰ অন্তৰত দুয়ো উঠি গুচি গ'ল। পিছত গম পালোঁ যে তেওঁলোকে মোৰ ছবিযুক্ত শৰীৰটো ভাল নাপায়। এয়া আছিল মাত্ৰ আৰম্ভণি। ইটোৰ পিছত সিটোৰ প্ৰস্তাৱ আহিছিল আৰু প্ৰতিবাৰে ফলাফল একেই আছিল। কোনোবাই পোনপটীয়াকৈ কথা ক'ব, ইমান শকত ছোৱালী এজনী আমাৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰে। আৰু কোনোবাই একো নোকোৱাকৈয়ে নাকচ কৰে। প্ৰতিবাৰে মোৰ হৃদয়খন ভাঙি গৈছিল। প্ৰতিটো বিফল সম্পৰ্কৰ পিছত মায়ে মোক বেছিকৈ ঠাট্টা কৰিছিল। তোমাৰ বাবে আমি লাজ পাইছোঁ। অলপ কষ্ট কৰা হ'লে এতিয়ালৈকৈ বিয়া হৈ গ'লহেঁতেন।
এই কথাবোৰে মোক ভিতৰৰ পৰা ভাঙি পেলাইছিল। আজিলৈকে ঘটনাটো মনত আছে। ভাল পৰিয়ালৰ ল'ৰা এটা মোক চাবলৈ আহিছিল। মই বৰ সাহসেৰে নিজকে প্ৰস্তুত কৰিলোঁ। মনতে ভাবিলোঁ হয়তো এইবাৰ সকলো ঠিক হৈ যাব। কিন্তু তেওঁ পৰিয়ালৰ লোকসকল কেৱল মোক অপমান কৰিবলৈহে আহিছিল। মোৰ ফালে ওপৰৰ পৰা তললৈ চাই স্পষ্টকৈ ক'লে যে ইমান শকত ছোৱালী আমাৰ ল'ৰাৰ বাবে উপযোগী নহয়। এই কথা কোৱাৰ পিছত সিহঁত উঠি গুচি গ'ল। সিহঁত যোৱাৰ লগে লগে মাৰ খংটো উঠি গ'ল। সকলোৰে সন্মুখত মায়ে মোক জোৰেৰে চৰ মাৰিলে। মই স্তম্ভিত হৈ পৰিলোঁ। চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। সেইদিনা মোৰ এনে লাগিল যে মই কাৰোৰ অন্তৰ্গত নহয়। না সমাজত, না আত্মীয়, না মোৰ মা। সেই নিশা মই মোৰ কোঠাৰ দুৱাৰখন বন্ধ কৰি ঘণ্টাৰ পিছত ঘণ্টা কান্দি থাকিলোঁ। মই ভাবি থাকিলোঁ, সঁচাকৈয়ে মই ইমান অমূল্য নেকি? মোৰ কোনো মূল্য নাই নেকি? সেই হতাশ আৰু ভগ্নতাত মই এটা ভুল পদক্ষেপ লৈছিলোঁ। শুনিছিলোঁ কিছুমান পিল খালে শৰীৰটো চিকণ হৈ পৰে। ময়ো সেই পিলবোৰ খালোঁ। কিন্তু তাৰ ফল সেইটোৱে হ'ল মই অচেতন হৈ পৰিলোঁ। চেতনা পাওঁতে মই বিচনাত আছিলোঁ। ওচৰতে মা আৰু ভনীহঁত থিয় হৈ আছিল। মই ভাবিলোঁ যে হয়তো এইবাৰ সিহঁতে ভয় খাব আৰু মোৰ যত্ন ল'ব। কিন্তু নাই, মাৰ মুখখন খঙেৰে ভৰি পৰিল। তেওঁ অৱজ্ঞাৰে ক'লে, যদি তুমি আমাৰ সন্মানৰ প্ৰতি কোনো গুৰুত্ব নিদিয়া, তেন্তে আমিও তোমাক গুৰুত্ব নিদিওঁ। অহা সপ্তাহত এজন বৃদ্ধৰ পৰা এটা প্ৰস্তাৱ আহিব। মই তোমাক তাৰ লগত বিয়া পাতি দিম। যদিও তেওঁ তোমাতকৈ 30 বছৰ ডাঙৰ হয়, অন্ততঃ আমি তোমাক আমাৰ ঘৰৰ পৰা উলিয়াই দিব পাৰিম। মাৰ কথা শুনি মোৰ হৃদয়খন ভাঙি গ'ল। সঁচাকৈয়ে মোৰ জীৱনটো ইমানেই মূল্যহীন নেকি যে মোক এজন বুঢ়াৰ হাতত গতাই দিয়া হ'ব। সেই নিশা মই বহুত কান্দিলোঁ। কিন্তু ভাগ্যৰ খেলখনো অদ্ভুত। যেতিয়া মই সম্পূৰ্ণ ভাগি পৰিছিলোঁ, তেতিয়া আমাৰ বহু বছৰ ধৰি চিনাকি অন্ধ মহিলা আমাৰ ঘৰলৈ আহিল। তাই পুত্ৰৰ বাবে এটা প্ৰস্তাৱ লৈ আহিছিল। তাই আমাৰ মাক ক'লে, মোৰ ল'ৰাটো হৃদয়ত বৰ দয়ালু। তাক ধুনীয়া পুতলাৰ প্ৰয়োজন নাই। তাক এজনী বুদ্ধিমান আৰু প্ৰকৃত জীৱন সংগীৰ প্ৰয়োজন। মই ভাবোঁ, ৰাণী তাৰ বাবে সৰ্বোত্তম। এই কথা শুনি মই আচৰিত হ'লোঁ। প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলোঁ যে হয়তো এই পৃথিৱীত কোনোবা আছে, যিয়ে মোক মোৰ প্ৰকৃত ৰূপত গ্ৰহণ কৰিব। মা আৰু ভনীয়ে বাধ্যতামূলকভাৱে মান্তি হ'লেও মোৰ হৃদয়ত সামান্য আশা এটা সৃষ্টি হৈছিল। এই সম্পৰ্কই মোৰ জীৱন সলনি কৰিবনে? নে এইটো আন এক বিপৰ্যয় হ'ব? এই কথা ভাবি মই জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তটো মানি ল'লোঁ। যেতিয়া মোৰ বিয়াৰ প্ৰস্তুতি চলি আছিল,
তেতিয়া মোৰ বাবে কাপোৰ প্ৰস্তুত কৰা হৈছিল। মোৰ শাহুৰ বৰ ধুনীয়া আছিল। আগতে তাই বৰ মৰমেৰে কথা পাতিছিল। তাই ক'লে যে কাপোৰবোৰ পিন্ধাৰ পিছত এবাৰ চেষ্টা কৰা। মাৰ মুখৰ পৰা ওলাই আহিল। মায়ে ক'লে যে এতিয়া হয়তো সেইবোৰ সম্পূৰ্ণৰূপে ফিট হ'ব পাৰে, কিন্তু পিছত সেইবোৰ ঢিলা কৰি ল'ব লাগিব। হয়তো এসপ্তাহ বা দুসপ্তাহৰ পিছত সেইবোৰ ঢিলা কৰি ল'ব লাগিব। শাহুৱে ক'লে, কিয় এই কথা কৈছা? আপুনি নিশ্চয় ধেমালি কৰিছে। কিন্তু কইনাৰ লগত এনে ধেমালি কৰা উচিত নহয়। তাই বিয়া হ'ব। যেতিয়া তাই ওলাই যায় আৰু তাই ঘৰত ভৰি দিয়ে, তেতিয়া আপুনি যি প্ৰাৰ্থনা কৰে সেয়া পূৰ্ণ হয়। নিজৰ হৃদয় দেখুৱাব নালাগে। শাহুৰৰ ফালে চাওঁতে আচৰিত হ'লো। মাৰ মুখখন যেন অপমানিত হৈ পৰিল। প্ৰথমবাৰৰ বাবে এনে লাগিল যে কোনোবাই মোক সমৰ্থন কৰিছে। কিন্তু তেওঁ অন্ধ। তেওঁ মোক দেখা হ'লে কেতিয়াও সমৰ্থন নকৰিলেহেঁতেন। মোৰ স্বামীৰ ছবিখন দেখি মোৰ ভাল যেন লাগিল। এতিয়া মোৰ ভয় লাগিল। কিন্তু মোৰ শাহুৱে ক'লে যে মোৰ মাত্ৰ এজন ল'ৰা আছে। সি বৰ আৱেগিক। সোনকালে খং উঠে তাৰ। সেইবাবে মই বিচাৰিছিলো এগৰাকী ভাল আৰু ধৈৰ্যশীল ছোৱালী লাগে। বিয়াৰ দিনটো মোৰ বাবে সপোনতকৈ কম নাছিল। মই নাৰ্ভাছ হৈ পৰিছিলো। মনত হেজাৰ হেজাৰ প্ৰশ্ন। মোক বাকীবোৰৰ দৰে দেখাৰ পিছত সিও হতাশ হ'বনে? সিও মোক কেৱল শৰীৰৰ মাজেৰে দেখিবনে? বিদায়ৰ সময়ত মই সম্পূৰ্ণ নিমাত হৈ আছিলো। যেন মই এটা জীৱন্ত মৃতদেহ। এতিয়া মই মোৰ কোঠাত বহি আছিলো। আজি প্ৰথম নিশা আছিল। মোৰ স্বামী আহিবলৈ ওলাইছিল। মই জানিছিলো যে তেওঁ মোক দেখাৰ পিছত আজে-বাজে কথা ক'ব। কিন্তু সকলো কথা শুনিব লাগিব আৰু এই সকলোবোৰ গোটেই জীৱন সহ্য কৰিব লাগিব। স্বামীয়ে কোঠাটোত ভৰি দিয়াৰ লগে লগে মোৰ ভয় লাগিল। দৰাৰ সাজ খুলি এফালে ৰাখি এতিয়া ছাৰ্ট পিন্ধিছে। তেওঁ আহি মোৰ ওৰণিখন তুলি ক'লে, বাহ, তুমি বৰ ধুনীয়া। মই আচৰিত হৈছিলো যে কিয় সকলো স্বাভাৱিকভাৱে চলি আছিল। তাৰ পিছত মোৰ সন্মুখত উপহাৰ এটা ৰাখি ক'লে, আপোনাৰ উপহাৰটো ভাল লাগিছেনে? তাৰ পিছত মোৰ লগত কথা পাতিবলৈ ধৰিলে যে আজি আমাৰ জীৱন আৰম্ভ হৈছে। আমি ইজনে সিজনক সমৰ্থন কৰিম। আমি সদায় ইজনে সিজনৰ কাষত থিয় দিম। তোমাক মোৰ বৰ ভাল লাগে। আপোনাৰ লগত মোৰ জীৱনটো বহুত ভাল হ'ব বুলি অনুভৱ কৰিছো। মোৰ সকলো ভয় লাহে লাহে ভাঙিবলৈ ধৰিলে। সাধাৰণ সাজ-পোছাক পিন্ধাৰ শান্ত আৰু ভদ্ৰ ব্যক্তি আছিল। তাৰ চকুত এক বেলেগ জিলিকনি। যেতিয়া তেওঁ মোক দেখি তেওঁৰ হাঁহিটোত মৰম আৰু আন্তৰিকতাৰ প্ৰতিফলন ঘটিছিল। বিয়াৰ ৰীতি-নীতিৰ মাজতে সি অতি নিম্ন মাতেৰে ক'লে, তুমি বৰ ধুনীয়া। ঠিক মই সদায় বিচৰা ধৰণেই তোমাক। সেই কথাবোৰ শুনাৰ লগে লগে মোৰ ভিতৰত
পোহৰ এটা জ্বলি উঠিল। প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলোঁ, মোৰ চেহেৰাৰ বাহিৰত কোনোবাই মোক ভাল পাব পাৰে। বিয়াৰ পিছত নতুন ঘৰ পাওঁতে তাত তেওঁ আচৰণ মোৰ বাবে অলৌকিকতাতকৈ কম নাছিল। সৰু বৰ প্ৰতিটো কামতে তেওঁ মোক সহায় কৰিছিল। মই যেতিয়া দ্বিধাবোধ কৰিছিলোঁ, তেতিয়া তেওঁ মোৰ হাতত ধৰি কৈছিল, আপুনি একো ভয় কৰাৰ প্ৰয়োজন নাই। মই সদায় আপোনাৰ লগত। লাহে লাহে মোৰ ভয় কমিবলৈ ধৰিলে। মোৰ অনুভৱ হ'বলৈ ধৰিলে যে তেওঁ মোক সঁচাকৈয়ে ধুনীয়া বুলি গণ্য কৰে। তেওঁ প্ৰায় ধেমালিতে কৈছিল যে তোমাৰ হাঁহিটো পৃথিৱীৰ আটাইতকৈ ধুনীয়া বস্তু, আৰু এই কথা শুনি মোৰ হৃদয়খন আনন্দেৰে ভৰি পৰিছিল। কেইমাহমানৰ পাছত প্ৰথমবাৰৰ বাবে মা ঘৰলৈ যাওঁতে মোৰ মনলৈ আহিল সেই একেই পুৰণি পৰিৱেশ। মা আৰু ভনীহঁতৰ চকুত তেতিয়াও আছিল অৱজ্ঞা। ডাইনিং টেবুলত বহি থাকোঁতে মায়ে হাঁহি হাঁহি ক'লে, ল'ৰা, আমি ভাবিছিলোঁ যে তুমি বৰ ধুনীয়া বোৱাৰী বিচাৰিবা, কিন্তু কেনেবাকৈ আমি আমাৰ দায়িত্ব পালন কৰিলোঁ। তেওঁৰ কথা শুনি মোৰ হৃদয়খন ডুব গ'ল। মই ভাবিছিলোঁ স্বামীয়ে মনে মনে থাকিব বা অস্তিত্ব কৰিব। কিন্তু তেওঁ হাঁহি হাঁহি উত্তৰ দিলে, মা, মই তাইক ইয়াতকৈও ধুনীয়া বুলি বিবেচনা কৰোঁ। ৰাণী মোক ভগৱানে দিয়া আটাইতকৈ বহুমূলীয়া উপহাৰ। তোমালোক মানুহে হয়তো তাইৰ সৌন্দৰ্য চিনি নাপাবা, কিন্তু মোৰ বাবে তাই পৃথিৱীৰ আটাইতকৈ ধুনীয়া আৰু বিশেষ ব্যক্তি। তেওঁৰ কথা শুনি মোৰ চকু দুটা চকুলোৰে ভৰি পৰিল। সেই মুহূৰ্তত মোৰ এনে লাগিল যে মোৰ সকলো পুৰণি ঘাঁ ভাল হৈ গৈছে। মা আৰু ভনীহঁত নিমাত হৈ পৰিল। প্ৰথমবাৰৰ বাবে লাজ আৰু আশ্চৰ্য তেওঁলোকৰ মুখত দেখা গ'ল। বিয়াৰ 6 বছৰ হ'ল। এই 6 বছৰবোৰে মোৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে। 2টা সন্তান জন্ম দিলোঁ, এজন পুত্ৰ আৰু এগৰাকী কন্যা। ঘৰত সিহঁতৰ হাঁহি গুঞ্জ হৈ থাকে। প্ৰতিদিনে স্বামীয়ে মোক সোঁৱৰাই দিয়ে যে মই কিমান বিশেষ। তেওঁ প্ৰায় ল'ৰা-ছোৱালীক কয় যে তোমাৰ মাৰ পৃথিৱীৰ আটাইতকৈ শক্তিশালী আৰু ধুনীয়া মানুহগৰাকী। আজি যদি মই সুখী, তেন্তে সেয়া কেৱল তোমাৰ মাৰ বাবে। তেওঁৰ কথাবোৰ মোৰ বাবে সুখৰ দৰে। এতিয়া যেতিয়া আইনাখনত নিজকে চাওঁ, তেতিয়া মোৰ শৰীৰৰ বোজা দেখা নাপাওঁ। চকুৰ জিলিকনিত মোৰ হাঁহি আৰু মোৰ আত্মবিশ্বাস দেখিছোঁ। লাহে লাহে মা আৰু ভনীহঁতেও নিজৰ ভুলটো উপলব্ধি কৰিলে। সিহঁতে উপলব্ধি কৰিবলৈ ধৰিলে যে তেওঁলোকে মোক কিমান বাৰ অপমান কৰিছিল আৰু মোক কিমান গভীৰভাৱে আঘাত দিছিল। এতিয়া মোক লগ পালে তেওঁলোকৰ চকুত অনুশোচনা প্ৰতিফলিত হয়।
আজি মই গৌৰৱেৰে ক'ব পাৰোঁ যে মই সুখী, মই সম্পূৰ্ণ। মোৰ পৰিচয় মোৰ শৰীৰৰ লগত নহয়, মোৰ হৃদয় আৰু মোৰ আত্মাৰ লগত। স্বামীৰ প্ৰেমে মোক শিকাইছিল যে প্ৰকৃত সৌন্দৰ্য কেতিয়াও চকুৰে দেখা নাযায়, কিন্তু হৃদয়ে অনুভৱ কৰা হয়। মোৰ জীৱনটো প্ৰেম, সন্মান আৰু আত্মবিশ্বাসেৰে ভৰা। আৰু ভগৱানক ধন্যবাদ জনাইছোঁ যে তেওঁ মোক এনে এজন জীৱনসংগী দিলে, যিয়ে মোক মোৰ প্ৰকৃত পৰিচয় উপলব্ধি কৰিবলৈ বাধ্য কৰালে। ধন্যবাদ বন্ধু বান্ধৱীসকল। কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি